মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বহুত দিনৰ বিৰতিত শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মহাভাৰতৰ কাহিনী অৰ্থাৎ নীতি শিক্ষা পাঠ্যপুথিৰ দশম আৰু একাদশ অধ্যায় দুটাৰ প্ৰশ্ন উত্তৰখিনি কৰি দিবলৈ লৈছোঁ। দশম অধ্যায়টো হৈছে বিনাশকালত বিপৰীত বুদ্ধি। এইটো আকৌ এবাৰ কৈছোঁ, বিনাশকালত বিপৰীত বুদ্ধি পাঠটো শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ নীতি শিক্ষাৰ পাঠ্যপুথি মহাভাৰতৰ কাহিনীৰ দশম অধ্যায়। এই পাঠটোৰ প্ৰশ্নোত্তৰ প্ৰথমে কৰি শুনাম। আশা কৰোঁ তোমালোক এটাই মন দি শুনিবা। প্ৰশ্ন নম্বৰ 1, শকুনি কোন আছিল? উত্তৰ, শকুনি দুৰ্যোধনৰ মোমায়েক আছিল। তেওঁ বৰ কপটীয়া স্বভাৱৰ আছিল। দ্বিতীয় প্ৰশ্ন, যুধিষ্ঠিৰে পাশা খেলৰ দৰে সৰ্বনাশী খেল কিয় খেলিছিল? উত্তৰ হ'ব, যুধিষ্ঠিৰৰ পাশা খেলত অতিশয় ৰাপ আছিল। সেই দুৰ্যোধনে পাশা খেলিবলৈ আমন্ত্ৰণ জনোৱাত তেওঁ খেলিবলৈ গৈছিল। তৃতীয় প্ৰশ্নটো হ'ল, দুখীসকলক কোনে ৰক্ষা কৰে? আকৌ কৈছোঁ, তৃতীয় প্ৰশ্নটো, দুখীসকলক কোনে ৰক্ষা কৰে? উত্তৰ, দুখীসকলক ভগৱানে ৰক্ষা কৰে। 4 নম্বৰ প্ৰশ্নটো হ'ল, দুঃশাসন কোন আছিল? উত্তৰ হ'ব, দুঃশাসন ধৃতৰাষ্ট্ৰৰ দ্বিতীয় পুত্ৰ অৰ্থাৎ দুৰ্যোধনৰ ভাতৃ আছিল। 5 নম্বৰ প্ৰশ্ন, দ্ৰৌপদীক অপমানৰ পৰা কোনে ৰক্ষা কৰিলে? দ্ৰৌপদীক অপমানৰ পৰা কোনে ৰক্ষা কৰিলে? উত্তৰ, দ্ৰৌপদীক অপমানৰ পৰা ভগৱানে ৰক্ষা কৰিলে। এইকেইটা পাঠ্যপুথিত পাঠটোৰ তলত দিয়া প্ৰশ্ন, তাৰ উত্তৰ মই লিখি দিলোঁ। ইয়াৰ পিছত পাঠৰ মাজৰ পৰা কিছু সম্ভাৱ্য অতিৰিক্ত প্ৰশ্ন মই বাছি উলিয়াইছোঁ আৰু তাৰ উত্তৰসমূহ কৈ দিছোঁ। এইখিনিও তোমালোকে মন দি শুনিবা। পাণ্ডৱসকল দুৰ্যোধনৰ খেলৰ আমন্ত্ৰণত কিয় আনন্দিত হৈছিল? পাণ্ডৱসকল দুৰ্যোধনৰ খেলৰ আমন্ত্ৰণত কিয় আনন্দিত হৈছিল? উত্তৰ, পাণ্ডৱসকল দুৰ্যোধনৰ খেলৰ আমন্ত্ৰণত আনন্দিত হৈছিল কাৰণ তেওঁলোকে ভাবিছিল যে এই আমন্ত্ৰণে কৌৰৱ আৰু তেওঁলোকৰ মাজৰ খামখেয়ালিৰ ভাৱ দূৰ কৰিব। 7 নম্বৰ প্ৰশ্ন, যুধিষ্ঠিৰক প্ৰথমে পাশা খেলিবলৈ কোনে মানা কৰিছিল? উত্তৰ হ'ব, যুধিষ্ঠিৰক পাশা খেলিবলৈ বিদুৰ, ভীষ্ম আৰু দ্ৰোণাচাৰ্যই মানা কৰিছিল। আকৌ কৈছোঁ, যুধিষ্ঠিৰক পাশা খেলিবলৈ বিদুৰ, ভীষ্ম আৰু দ্ৰোণাচাৰ্যই মানা কৰিছিল। প্ৰশ্ন নম্বৰ 7, দ্ৰৌপদীক ৰাজসভালৈ ধৰি আনিবলৈ দুৰ্যোধনে কাক আদেশ দিলে? দ্ৰৌপদীক ৰাজসভালৈ ধৰি আনিবলৈ দুৰ্যোধনে কাক আদেশ দিলে? উত্তৰ, দুৰ্যোধনে ভায়েক দুঃশাসনক দ্ৰৌপদীক ৰাজসভালৈ ধৰি আনিবলৈ আদেশ দিলে। এই দশম অধ্যায়ৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। এতিয়া একাদশ অধ্যায়লৈ আহা। একাদশ অধ্যায়টোৰ নাম হৈছে আমি আটায়ে 105 ভাই। আমি আটায়ে 105 ভাই। এই পাঠটোৰ পৰা কিছু প্ৰশ্নোত্তৰ কৰিছিলোঁ। দ্বিতীয়বাৰ পাশা খেলত দুৰ্যোধনে কি পণ ৰাখিছিল? প্ৰশ্ন, দ্বিতীয়বাৰ পাশা খেলত দুৰ্যোধনে কি পণ ৰাখিছিল? উত্তৰ, দ্বিতীয়বাৰৰ পাশা খেলৰ পণ আগৰ কেইবাৰতকৈ সম্পূৰ্ণ বেলেগ আছিল। যিজনে হাৰিব
তেওঁ নিজৰ সহোদৰৰ সৈতে 12 বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস কৰিব লাগিব। যদি অজ্ঞাতবাসৰ সময়ত কোনোবাই তেওঁলোকক চিনি পায় তেন্তে পুনৰ 12 বছৰ বনবাস খাটিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দুৰ্যোধনক কোনে বান্ধিছিল? দুৰ্যোধনক কোনে বান্ধিছিল? উত্তৰ, দুৰ্যোধনক চিত্ৰসেনে বান্ধিছিল। 3 নম্বৰ প্ৰশ্ন, দুৰ্যোধনক বান্ধি অনাৰ পিছত ভীমসেনে কি কৈছিল? দুৰ্যোধনক বান্ধি অনাৰ পিছত ভীমসেনে কি কৈছিল? ইয়াৰ উত্তৰ হ'ব দুৰ্যোধনক বান্ধি অনাৰ পিছত ভীমে আনন্দ মনেৰে কৈছিল যে সেয়া ভাল হৈছে। তেওঁ গন্ধৰ্ব ৰজাৰ হাতত দুৰ্যোধনৰ মৃত্যু হোৱাটো কামনা কৰিছিল। পাণ্ডৱসকলে কেনেকৈ আছিল, কি কৰিছিল তাক চাই হিয়া খাত পেলাব খোজোতে দুৰ্যোধনে উচিত মজা পাইছে এইবুলি ভীমসেনে মন্তব্য কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভীমসেনৰ কথাত যুধিষ্ঠিৰৰ কি কাৰণে বেয়া লাগিছিল? উত্তৰ হ'ব ভীমসেনৰ কথাত যুধিষ্ঠিৰৰ বেয়া লাগিছিল কাৰণ কৌৰৱৰ লগত কাজিয়া লাগিলেও বাহিৰা শত্ৰুৰ চকুত তেওঁলোক একে, অৰ্থাৎ ককাই ভাই আছিল। 5 নম্বৰ প্ৰশ্ন, যুধিষ্ঠিৰে কি কৈছিল? উত্তৰ, যুধিষ্ঠিৰে কৈছিল কৌৰৱৰ লগত তেওঁলোকৰ কাজিয়া লাগিলেও বাহিৰা শত্ৰুৰ চকুত তেওঁলোক একেলগে 105 ভাই আছিল। আকৌ কৈছোঁ, যুধিষ্ঠিৰে কৈছিল কৌৰৱৰ লগত তেওঁলোকৰ কাজিয়া লাগিলেও বাহিৰা শত্ৰুৰ চকুত তেওঁলোক একেলগে 105 ভাই আছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ল বান্ধি থোৱা দুৰ্যোধনক কোনে খুলি দিলে? উত্তৰ, দুৰ্যোধনক গন্ধৰ্বৰাজে খুলি দিলে। দুৰ্যোধনক গন্ধৰ্বৰাজে খুলি দিলে। 7 নম্বৰ প্ৰশ্ন হৈছে এই পাঠটোৰ পৰা কি শিকিব পাৰি? উত্তৰ, এই পাঠটোৰ পৰা আমি শিকিলোঁ যে অহংকাৰী মানুহক ঈশ্বৰেও ক্ষমা নকৰে। অহংকাৰেই পতনৰ মূল, অৰ্থাৎ অহংকাৰী মানুহৰ পতন নিশ্চিত। এইখিনিতে এই 2টা পাঠৰ প্ৰশ্নোত্তৰ শেষ হৈছে। আটাইয়ে ভালদৰে ভিডিঅ'টো 2-3 বাৰ শুনিবা আৰম্ভণিৰ পৰা শেষলৈকে, তেতিয়া তোমালোকে প্ৰশ্নোত্তৰখিনি কৰিবলৈ সক্ষম হ'বা। ধন্যবাদ, আজিলৈ এৰিছোঁ।